মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী। পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি পজিশ্যন ট্ৰেকাৰৰ লগত জড়িত এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' মই বনাব ওলাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে যেতিয়া টেক হোম ৰেচনৰ কামবিলাক কৰে সেই সময়ত কিছুমান আপোনালোকে প্ৰব্লেম পাই থাকে। যেনেকুৱা এটা প্ৰব্লেম মই দেখুৱাই দিছোঁ, যেতিয়া টেক হোম ৰেচন আপোনালোকে কামখিনি মোবাইলত কৰিব যায় তেতিয়াহ'লে আপোনালোকৰ ফটো কেপচাৰ কৰিব যোৱাৰ সময়ত এনেকুৱা ধৰণৰ কিছুমানৰ অহা দেখা গৈছে যে FRS ডাটা নট এভেইলেবল এট দ্য মোমেণ্ট। ক্লিয়াৰ? চ' এইটো প্ৰব্লেম আমাৰ বহুত অংগনবাড়ী বাইদেৱে পাই আছে, কিন্তু কিছুমানে পাইছে কিছুমানে পোৱাও নাই। চ' সেইটোও মই কৈ দিছোঁ যে এতিয়া যদি আপোনালোকৰ কিছুমান যদি এই প্ৰব্লেমটো পাই আছে ত' তাৰে সেইটো কেনেকৈ সমস্যাটো সমাধান কৰিব পাৰিব। চাওক, এইটো যিটো সমস্যাটো আমি সমাধান কৰা যিটো মই টেকনিকটো দি আছে সেইটো অলমষ্ট আমি নিজে মই বহুতবাৰ কৰি চাইছোঁ, আৰু এইটো আমাৰ অংগনবাড়ী বাইদেউসকলেও কৰি চোৱাৰ পিছতহে আমি এইটো গম পাইছোঁ যে এনেকুৱা ধৰণৰ কৰিব পাৰি। আৰু এইটো আমাক SPMৰ পৰাও আমাক এইটো এনেকুৱা ধৰণে ছাজেষ্ট কৰিছিল যে এনেকুৱা ধৰণে আপোনালোকে কৰি চাব পাৰে। কিন্তু সেইখিনি চলিউশ্যন দিব যাওঁতে বা আপোনালোকে কামখিনি কৰিব যাওঁতে কিছুমান ক্ষেত্ৰত অকণমান প্ৰব্লেম পোৱা দেখা গৈছে। কেনেকুৱা চাওক, আমি আপোনালোকক কি কৈছিলোঁ যে ছাপ'জ কোনোবা বেনিফিচিয়াৰী টেক হোম ৰেচন যেতিয়া দিব যাওঁ, মই এতিয়া দেখুৱাই দিছোঁ ডেইলি টেকত গ'লোঁ মই, তো ডেইলি টেক হোম ৰেচনৰ অপশ্যনত গ'লোঁ। ইয়াতে লেকটেটিং মাদাৰ মোৰ এটা বাকী আছে, আৰু এই নামটো চাওক ইয়াতে টেক হোম ৰেচন দিব কৈ আছে আমাক, কিন্তু এইটো আমাৰ তেওঁ দিব পৰা নাছিল। এই প্ৰব্লেমছটো আজি ৰাতিপুৱাও আমি এইটো চাইছিলোঁ বা যোৱাকালিৰ পৰাও আমাক বাইদেউগৰাকীয়ে কৈছিল। চ' মই নিজে এইটো কৰি চাওঁতে তো এই যিটো প্ৰচেছ আছিল সেই প্ৰচেছত কৰি যোৱাৰ পিছত বৰ্তমান তেওঁলোকৰ এইটো খোল খাই গৈছে। চাওক, মই টেক হোম ৰেচন অপশ্যন টাচ কৰি দিলোঁ। দিয়াৰ পিছত চাব ইয়াতে আপোনালোকে প্ৰথমতে 25 দিন দিব লাগে, আৰু এইটো 0টোৰ ঠাইত আপোনালোকে 3 পেকেট দিয়ে। তাৰপিছত ফেচ অথেণ্টিকেশ্যনৰ এইটো টাচ কৰিব লাগে। কৰি প্ৰচিড কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ কি আহিছিল যে বৰ্তমান আমাৰ এটা আহি গৈছে, ঠিক আছে। কিন্তু এনেই কিন্তু আপোনালোকৰ সেই সময়ত কি আহিছিল, এই অপশ্যনটো আহিছিল FRS ডাটা নট এভেইলেবল এট দ্য মোমেণ্ট, ঠিক আছে। ত' যদি আমাৰ কোনোবা অংগনবাড়ী বাইদেৱে এই প্ৰব্লেমটো এতিয়াও পাই আছে তেতিয়াহ'লে আপোনালোকে কি বা কেনেকুৱা ধৰণে আপোনালোকে এইটো চল্ভ কৰিব পাৰিব, মই এইটো সমস্যাটো কেনেকৈ সমাধান কৰিব মই সেইটো দেখুৱাব গৈ আছোঁ। চাওক, আপোনালোকক আমি কওঁ যে আপোনালোকে এটা কাম কৰিব। প্ৰথমতে আপোনালোকে এইটোত এই যিটো আমাৰ এপটো আছে এই এপটো প্ৰথমতে লগ আউট কৰি ল'ব, ঠিক আছে। এইটো আমি বহুতক কৈছোঁ, কিন্তু কি কয় আমি লগতে আমি এইটো প্ৰচেছো কৈছিলোঁ যে আপোনালোকে লগ আউট কৰি এপ ইনফ'ত গৈ ক্লিয়াৰ ডাটা কৰিব লাগিব। ক্লিয়াৰ? ত' এতিয়া আমাৰ বহুত অংগনবাড়ী বাইদেৱে এই প্ৰব্লেমছটো কেনেকুৱা ধৰণে কৰি আছে যে তেওঁলোকে ডাইৰেক্ট লগ আউট নকৰে। তেওঁলোকে কি কৰে, ডাইৰেক্ট এপটোত যাব, এপটোত গৈ ছাপ'জ এইটো প্ৰেছ কৰাৰ পিছত ইয়াতে এপ ইনফো বুলি আহিছে, আৰু এই এপ ইনফোটো যদি মই টাচ কৰি দিওঁ ইয়াতে আমাৰ ষ্ট'ৰেজটো পাই যাম, ঠিক আছে। এইটো যিটো ষ্ট'ৰেজটো ইয়াৰ পৰা ক্লিয়াৰ ডাটা কৰিব দিওঁ, কিন্তু এনেকুৱা কৰিলেও কেতিয়াবা নহয়। চ' সেইটো কণ্ডিশ্যন আপোনালোকে প্ৰথমতে কি কৰিব সেইটো ভালকৈ বুজি লওক। চাওক, প্ৰথমতে আমাৰ যিটো এপটো আছে এই এপটো আপোনালোকে লগ আউট কৰি ল'ব। ক্লিয়াৰ? লগ আউট কেনেকৈ কৰিব, একেবাৰে তলৰ পিনে মোৰ অপশ্যনটো টাচ কৰি দিলোঁ, দিয়াৰ পিছত একেবাৰে তলৰ পিনে গ'লোঁ, এইটো লগ আউট বুলি আছে, ঠিক আছে। প্ৰথমতে আপোনালোকে লগ আউটটো কৰি চাব, ঠিক আছে। লগ আউটটো কৰাৰ পিছতেই এপ ইনফোত যাব। মই প্ৰথম লগ আউটটো কৰি দিলোঁ, দি ইয়াতে অ'কে কৰি দিলোঁ, ঠিক আছে। এইখিনিলৈকে আমাৰ আহি গ'ল, এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ। এতিয়া আপোনালোকে কি কৰিব, নেক্সট আপোনালোকে এপ ইনফোত যাব, ঠিক আছে। এপ ইনফোত যোৱা প্ৰচেছটো মই আকৌ এবাৰ দেখুৱাই দিছোঁ। এপটোত এই যিটো এপটো আছে এপটোত অকণ প্ৰেছ কৰি ধৰি ৰাখিব, তাৰপিছত ইয়াতে এপ ইনফো আহিল, এপ ইনফো টাচ কৰি দিলে, দিয়াৰ পিছত ইয়াতে ষ্ট'ৰেজ ইউজেছ বুলি আছে সেইটো মই টাচ কৰি দিলোঁ। এতিয়া ক্লিয়াৰ ডাটা কৰি দিব, এই অপশ্যন ক্লিয়াৰ ডাটা কৰি দিয়াৰ পিছত অ'কে কৰি দিলোঁ। এইখিনি মোৰ ইয়াতে ক্লিয়াৰ ডাটা হৈ গ'ল, ঠিক আছে। এতিয়ালৈকে এইখিনিলৈকে আমাৰ ঠিকেই আছে। এতিয়া মই ইয়াৰ পৰা এইটো বেক কৰি দিছোঁ। এইটো বেক কৰি দিয়াৰ পিছত ইয়াৰ পৰা আমি ডাইৰেক্ট অ'পেন কৰিব পাৰোঁ, এই অ'পেন অপশ্যন টাচ কৰি দিলোঁ। দিয়াৰ পিছত নতুনকৈ আমি লগ ইন কৰিব লাগিব, ঠিক আছে। চ' এইটো মই এলাউ কৰিলোঁ, এইটো অংগনবাড়ী ৱৰ্কাৰ্ছ এইটো টাচ কৰি দিছোঁ, দি এইটো মই এইটো নেক্সট অপশ্যনত আমি কৰোঁ, এইটো ডান কৰি দিলোঁ। ডান কৰি দিয়াৰ পিছত এতিয়া আমি কি কৰিম, তেখেতৰ নাম্বাৰটো ইয়াতে লিখি মই লগ ইনটো একেলগে কৰি দেখুৱাই দি আছোঁ যে আপোনালোকে লগ ইন কেনেকৈ কৰিব। এইটো আপোনালোকে জানে লগ ইন কৰিব, তথাপিও মই এবাৰ একেলগে কৰি দি আছোঁ, ঠিক আছে। নাম্বাৰটো মই লিখি দিলোঁ, নাম্বাৰটো লিখি দি মই এতিয়া এমপিন নাম্বাৰটো লিখি দিছোঁ, ঠিক আছে। লিখি দিয়াৰ পিছত এইটো মই এতিয়া চাইন ইন কৰি দিলোঁ। দিয়াৰ পিছত তেখেতৰ এইটো প্ৰফাইলটো ইয়াতে অ'পেন হৈ যাব। চাওক, আমি কি কৰিছোঁ যে প্ৰথমতে তেওঁ এপটো লগ আউট কৰিছোঁ, ডাইৰেক্ট এপ ইনফোত গৈ ষ্ট'ৰেজত গৈ ক্লিয়াৰ ডাটা কৰা নাই। প্ৰথমতে এইটো লগ আউট কৰিছোঁ, লগ আউট কৰাৰ পিছতহে ক্লিয়াৰ ডাটা এপ ইনফোত গৈ আমি ক্লিয়াৰ ডাটা কৰি দিছোঁ। তাৰপিছত এগেইন আমি লগ ইন কৰিছোঁ, ঠিক আছে। এইটো প্ৰচেছত আপোনালোকে কৰি চাব। এইটো প্ৰচেছত কৰাৰ পিছত আপোনাৰ কিছু সময়ৰ পিছত এই অপশ্যনে এই যিটো প্ৰব্লেমটো বা সমস্যাটো পাইছে এই সমস্যাটো কিন্তু ইয়াতে পোৱা নাযাব। এতিয়া মই এইটো ডেইলি টেকিঙত গ'লোঁ, গৈ এই CMত মই টাচ কৰিছোঁ, ইয়াতে মই লেকটেটিং মাদাৰত টাচ কৰিলোঁ, এইটো টেক হোম ৰেচনত গ'লোঁ, ইয়াতে 25 ডেজ ইয়াতে 0 আমাৰ 3 পেকেট দিয়া হয়, এইটো ফেচ ভেৰিফিকেশ্যন কৰি প্ৰচিড কৰি দিলোঁ। যিটো এলাউ এই অপশ্যনটো আহিব, ইয়াতে এলাউ বুলি কৰিব লাগিব ইয়াতে। চ' এলাউ কৰাৰ পিছত ইয়াতে অট'মেটিক আপোনালোকৰ ইয়াতে ভিডিঅ'ৰ যিটো অপশ্যনটো আছে এইটো ইয়াতে আহি গ'ল,
ঠিক আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে যে কেনেকৈ এই সমস্যাটোৰ আমি সমাধান কৰিব পাৰিম এতিয়া এইটো কোৱা নাই যে এইটো কৰিলে আপোনালোকে হৈ যাব পাৰে বুলি চাওক কেতিয়াবা মেক্সিমাম কণ্ডিশ্যনতে মেক্সিমাম আমি 80% আমি এইটো ছাকচেছ হ'ব পাৰিছোঁ মেবি কিছুমান কণ্ডিশ্যনত যেতিয়া নেটৱৰ্কৰ ইছ্যু কেতিয়াবা থাকিব পাৰে কেতিয়াবা কিবা প্ৰব্লেমতো এইটো কেতিয়াবা নহ'বও পাৰে কিন্তু মেক্সিমাম কণ্ডিশ্যনতে মেক্সিমাম প্ৰব্লেমতে আমি এই সমস্যাটো পোৱাৰ পিছত মেক্সিমাম ক্ষেত্ৰতে আমি কিন্তু এনেকুৱা ধৰণে কৰাৰ পিছত তেওঁৰ সমস্যাটো কিন্তু পিছত ক্লিয়াৰ হৈ গৈছে তেওঁৰ সমাধানটো হৈ গৈছে ঠিক আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে চ' এই আজিৰ ভিডিঅ'টো মই মেইনলি এই পইণ্টছটোৰ ওপৰতে আলোচনা কৰিছোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো যেন শ্বেয়াৰ কৰি যাতে আমাৰ অনান অংগনবাড়ী বাইদেউ কোনোবাই যদি কিবা প্ৰব্লেম পাই আছে এইটো ৰিলেটেড তেওঁলোকৰো যেন এই সমস্যাটো যেন সমাধান কৰি ল'ব পাৰে ঠিক আছে আৰু এইখিনিকৈ মই ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ